আমি অলৰেডি 5.5 পাইছোঁহি ইয়াত নাম্বাৰ 1 আৰু 2 আমি কমপ্লিট কৰিছোঁ ঠিক আছে ইয়াৰ যিটো সিম্পল প্ৰডাক্টৰ উইথ লগাৰিথম কেনেকৈ কৰিব লাগে সেইটো আমি আগৰ ক্লাছটোত কৰিছোঁ তাৰপিছত এতিয়া এটা বেলেগ পেটাৰ্ণ মানে এইটো থাৰ্ড টাইপৰ হ'ব এইটো ৰ'বা দেই য়েছ দিছ ওৱান 3 to 11 এইখিনি এটা পেটাৰ্ণৰ প্ৰব্লেম পাম তুমি চোৱাচোন মন কৰিবা এটা টাইপ 1ত আমি পাইছিলোঁ কি ভেৰিয়েবল টু দি পাৱাৰ কনষ্টেণ্ট আছিল ন x to the power n ইয়াৰ ডিফাৰেঞ্চিয়েশ্যনটো আমি জানো তো নেক্সটত আছে টাইপ 2 এইটো আচলতে ইয়াৰ অপজিট ধৰা এইটো x টু ভেৰিয়েবল হিচাপত আছে আৰু তাৰ বেছ হিচাপ ইয়াত ভেৰিয়েবলটো বেছ হিচাপত আছে আৰু পাৱাৰটো কনষ্টেণ্ট হৈ আছে তো টাইপ 2ত কি হ'ব বেছটো কনষ্টেণ্ট থাকিব বেছটো কনষ্টেণ্ট আৰু ভেৰিয়েবলটো পাৱাৰ হিচাপে আছে তো এই দুটা কমপ্লিটলি অপজিট হয় মন কৰিছেনে এটা বেছটোত ভেৰিয়েবল আছে আৰু পাৱাৰটোত কনষ্টেণ্ট আছে ইয়াত বেছটোত কনষ্টেণ্ট আছে পাৱাৰটো ভেৰিয়েবল হৈ আছে তো এইটো টাইপ 2 বুলি কৈছোঁ আৰু ফৰ্মুলাটো আমি জানো তাৰপিছতে ইয়াৰ নেক্সটটো মানে ই টু দি পাৱাৰ এক্স বুলি আৰু এটা পেটাৰ্ণ পাইছোঁ সেই আচলতে ইয়াৰ স্পেচিয়েল ফৰ্ম ঠিক আছে পাৰ্টিকুলাৰ ফৰ্ম এটা এইটো কনষ্টেণ্ট ইটো এটা কনষ্টেণ্টেই বিটুইন 2 and 3 এটা ভেলু হয় তো সেইকাৰণে এইটো আৰু এইটো ছেইম আমি গ্ৰুপত কনচিডাৰ কৰিছোঁ তাৰপিছত নেক্সট আমাৰ যিটো আছে এইটো কনষ্টেণ্ট এইটো ভেৰিয়েবল এইটো কনষ্টেণ্ট এইটো ভেৰিয়েবল ঠিক আছে তো এইটো হৈ গ'ল আমাৰ থাৰ্ড টাইপত পৰি গ'ল এতিয়া এই কুৱেশ্যনকেইটাত এইটো পেটাৰ্ণৰ কি কুৱেশ্যন আছে আৰু কেনেকৈ কৰিব লাগিব আমি সেইটোত চেক কৰিম ঠিক আছে এইটো জেনেৰেল ফৰ্মটো মই ইউ টু দি পাৱাৰ ভি বুলি লৈ লৈছোঁ এইটো এক্স কাৰণ চবতে ইনভলভ হৈ আছে এইটো ইউ টু দি পাৱাৰ ভি দুইটাই ফাংচন অফ ওৱান ভেৰিয়েবল এনেকৈ ধৰি লৈছোঁ দেই তো ইউ টু দি পাৱাৰ ভি ফাংচনৰ ওপৰত পাৱাৰটো ফাংচন হৈ আছে ক'ত হৈ আছে মন কৰিবা এইটো কুৱেশ্যন নম্বৰ 3 ইয়াত লগ এক্স এইটো ফাংচন ইন ভেৰিয়েবল এক্স কছ এক্স পাৱাৰটো দেখিছেনে এইটো এক্স ইউজ হৈছে ইয়াত আৰু দুয়োটাই ইউ টু দি পাৱাৰ ভি ফৰ্মত আছে দুয়োটা ফাংচনছ অফ এক্স ভেৰিয়েবলটো ইউজ হৈছে ইজনট ইট তাৰপিছতে নেক্সট চাবা এইটোত এক্স টু দি পাৱাৰ এক্স এইটোতো ষ্ট্ৰেইট ইউ টু দি পাৱাৰ ভিয়ে হৈ আছে মানে ভেৰিয়েবলটো এক্স ইউজ হৈ আছে কিন্তু এইটো নহয় আকৌ 2 টু দি পাৱাৰ সাইন এক্স এ টু দি পাৱাৰ এক্স মানে এইটো কনষ্টেণ্ট এটা ইনভলভ হৈ আছে গতিকে এইটো আমাৰ এই পেটাৰ্ণত নপৰে ঠিক আছে আৰু 6লৈ গুচি গ'ল চিধা তুমি চাচোন এইটো নাম্বাৰ 5টো হৈ গ'ল 1 আৰু 2ৰ একজেক্ট ডিটো কপি আৰু এইটো 1 আৰু 2ৰ যিটো মেথড মানে কুৱেশ্যন নম্বৰ 1 কুৱেশ্যন নম্বৰ 2 আমি যেনেকৈ ছল্ভ কৰিছোঁ তেনেকৈ কৰিবা এইটো সেইকাৰণে স্কিপ কৰিছোঁ দেই কুৱেশ্যন নম্বৰ 6টোত চোৱা বেছ ভেৰিয়েবল আছে ফাংচন আছে আৰু পাৱাৰটো ফাংচনে আছে ইয়াতো এইটো ছেকেণ্ড পাৰ্ট এইটো মানে কুৱেশ্যনটোত দুটা পাৰ্ট আছে এটা এইটো ফাৰ্ষ্ট পাৰ্টটো আৰু এইটো ছেকেণ্ড পাৰ্টটো অ'কে তো দুয়োটাতে কিন্তু এইটো ইউ টু দি পাৱাৰ ভি পেটাৰ্ণটো ইনভলভ হৈ আছে কুৱেশ্যন নম্বৰ 7টোত কমপ্লিটলি 6ৰ সৈতে একেই দুটা পাৰ্ট আছে দুয়োটাতে ফাংচন টু দি পাৱাৰ ফাংচন হৈ আছে নাম্বাৰ 8টোত 4টোৱে সৈতে অলপ চিমিলাৰিটি আছে দুটা পাৰ্ট আছে এটা এইটো বেলেগ এইটো ইনভাৰ্ছ ফাংচন ইনভলভ হৈ আছে তো ইয়াত ভেৰিয়েবল টু দি পাৱাৰ ভেৰিয়েবল হৈ আছে তো গতিকে এইটো আৰু 4 আৰু 8 একে বুলি তুমি মানে একে পেটাৰ্ণৰ বুলি মানে কনচিডাৰ কৰিব পাৰা আৰু নাম্বাৰ 9 7টোৰ লগত মিল আছে 6ৰ লগত মিল আছে দুটা পাৰ্ট আছে আৰু দুয়োটাতে ফাংচনৰ ওপৰত ভেৰিয়েবল ফাংচন হৈ আছে ফাংচনৰ ওপৰত পাৱাৰটো ফাংচন হৈ আছে অ'কে নাম্বাৰ 10টোত তুমি চিমিলাৰিটি পাবা 4ৰ লগত 4 8 10 এইকেইটা তো গতিকে এই 4 8 10 ইয়াৰ কোনোবা এটা কৰিলে আমাৰ মানে কিছু আইডিয়া ডেভেলপ হৈ যাব আৰু তেনেকৈ মই এইকেইটা পেটাৰ্ণকেইটা একেই কৈছোঁ 6 7 9 ঠিক আছে এইটোত 11টো একেই দেখিছেনে দুয়োটাতে দুটা পাৰ্ট আছে মাত্ৰ আৰু দুয়োটাতে ভেৰিয়েবল টু দি পাৱাৰ ভেৰিয়েবল এনেকুৱা ফাংচনৰ ওপৰত ফাংচন অ'কে তো এনেকুৱা প্ৰব্লেমবোৰ মানে ইউ টু দি পাৱাৰ ভি টাইপৰ প্ৰব্লেমবোৰ আজি ইয়াত আমি কেনেকৈ ছল্ভ কৰিব লাগে অলপ ডিছকাছ কৰিম ঠিক আছে y ইজ ইকুৱেল ইউ টু দি পাৱাৰ ভি মানে এইটো ফাংচনটো যেনিবা এনেকৈ ডিফাইন কৰা আছে তেতিয়াহ'লে ইয়াৰ ডিফাৰেঞ্চিয়েশ্যনটো কি হ'ব ঠিক আছে
5 সেকেন্ড মান চিন্তা কৰি চোৱা কি পালা এটোৱে ফৰ্মুলাটো আমি এতিয়া জানিব লাগে ঠিক আছে ইয়াৰ y equal u to the power v dy by dx to হৈ গল এটো প্যাটাৰ্ণ মই এটা প্ৰবলেম সলভ কৰি তোমাক কেনেকে ইজিলি হ্যান্ডল কৰিব পাৰি তাক এটা শো কৰিম ওকে u to the power v ৰিমেম্বাৰ এটো ফাংচনটো একদম এক্স্যাক্টলি আহি গল দেখিছানে তো উইদিন ব্ৰেকেট d by dx v log u খুব মাইনৰলি এটো অবজাৰ্ভ কৰা আৰু তাৰ পিছত প্ৰবলেম সলভ কৰিবলৈ আগবাঢ়িলে ইজি হ'ব চাবা আমি এটা প্ৰবলেম লৈ লৈছো আমাৰ ফৰমেটটো এনেকুৱা এটো জেগাতে তুমি মন কৰা এটো কোৱেশ্চন নম্বৰ 3 টো দেই log x to the power cos x আছে তাৰমানে এটো হৈ গল u আৰু এটো হৈ গল v ধৰি পাইছানে দিস ইজ u আৰু এটো v মানে u to the power v টাইপৰ হৈ গল তো এতিয়া আমাৰ যেটো ফৰ্মুলা আছিল ফৰ্মুলাটো হৈ গল এটো dy by dx u to the power v ইয়াত u ৰিপ্লেস হ'ব log x ৰে বুজি পাইছ ন আৰু v cos x সো d by dx v জায়গাত কি বহিব এটো পাৱাৰটো বহিব cos x আৰু log এটোটো ফৰ্মুলাৰ log হয় এটো log আমাৰ কোৱেশ্চনৰ log ঠিক আছে এটো u ৰিপ্লেস হ'ব by log x u is to be replaced next salwa eto third line to second line to third line to ami eto cos x v নহয় জানো এটো log এ থাকি গল u to কোনে ৰিপ্লেস কৰিছে এটো log x মানে এটো বেস to ৰিপ্লেস হৈ আছে এটো মন কৰিবা দেই ঠিক আছে let us try to understand this okay we'll start again এটা second line to asle এটা third line to মই একদম slowly explain কৰিছো u to the power v এটা log x to the power cos x এটা আহিব আইছে তাৰপিছত এটো উইদিন ব্ৰেকেট d by dx আহিব লাগে d by dx আহিলে cos x to মানে v এটো পাৱাৰটো আহিলে বুজি পাইছ ন ইয়াত কি আহিব এটো log আহিব আৰু u ঠাইত ভাবা এটো log x আহি যাব তাৰ মানে কি আহিব নেক্সট log of log x ৰাইট তো v log u হৈ গল এতিয়া আমি এটো ডিফাৰেন্সিয়েট কৰিব লাগে বাকি এটো cos x to log x to the power cos x একে থাকি যাব এটো লাইন আহিব এটো এটা লম্বা লাইন নহয় জানো ৰবা এটো হেৰি কৰিছো লাহে লাহে কৰো এটো মানে প্ৰডাক্ট ৰুলটোত এপ্লাই কৰি এটো লাইনটো পাম ঠিক আছে আমি লাহে লাহে লিখি যাও এতিয়া d by dx of u v এটো প্ৰডাক্ট ৰুলটো এটোক আমি u বুলি লম cos x আৰু log of log x এটো ইনটু টু ইয়াত আছে এটো ঠিক আছে তো u into v হৈ গল আমাৰ এই গুটেই পাৰ্টটো এটো ক্লিয়াৰলি চালো দেন নেক্সট লাইনটো হ'ব এতিয়া এটোটো as it is থাকিব ইয়াৰ লগত একো আমাৰ প্ৰবলেম নাই প্ৰবলেমটো ইয়াৰ লগত আছে u into v ডিফাৰেন্সিয়েট কৰিব লাগে তো cos x আমি u বুলি ভাবিম আৰু log x to v বুলি ভাবিলাম দেই তাৰ পিছতে u ঠাইত cos x আহিব এটো আহিলে u তাৰ পিছত d by dx of v d by dx আহিব আৰু এটো log x আহিব ঠিক আছে log x এটো v জায়গাত বহিলে ক্লিয়াৰ হৈছে ন প্লাস v মানে log of log x এটো আহিলে ঠিক আছে তাৰপিছত d by dx আহিব আৰু u আহিব u মানে আমাৰ এটো cos x টো কম্পেয়াৰ কৰি বুজি পাইছানে এটো এনেকে লাহে লাহে কৰিলে তোমাৰ দীঘল থাকিলেও বুজি পোৱাত অসুবিধা নহব ৰাইট নেক্সট লাইনত কি হ'ব ইয়াৰ পৰা আমি ট্ৰাই কৰিম দেই dy by dx equal log to the power cos x একে থাকিব cos x একে থাকিব d by dx of log x এটো কৰিব লাগিব log of log x মানে আসলে এটো হৈ গল ভেৰিয়েবলটো log ফাংচনৰ ডিফাৰেন্সিয়েচনটো আমাক লাগিব তাৰপিছত লাগিব ডিফাৰেন্সিয়েচন অফ cos x এটোটা কৰি দিলে আমাৰ এটো নেক্সট লাইনটো আহি যাব নেক্সট লাইনটো এটো ন এটো আকৌ লাহে লাহে স্টাৰ্ট কৰিছো বাকিখিনি একে থাকিলে ন d by dx of log x টো কেনে কৰিম এটো ফৰ্মুলাটো log x equal to 1 by x তো log
দিছ ইজ একচুৱেলি এক্স সেইকাৰণে এইটো লগটো এইটো লগ আৰু এক্সৰ ঠাইত এইটো লগ এক্সটো আছে তো সেইকাৰণে 1/x হ'ব লাগে নহয় এক্সৰ ঠাইত লগ এক্স আহিছে অ'কে তাৰপিছত এইটো চেইন ৰুল এপ্লাই হ'ব কাৰণ আমাৰ এইটো ডি এক্স আৰু এইটো একেই হ'ব লাগে এইটো এক্স আৰু এক্স হ'ব লাগে কিন্তু এইটো বেলেগ হোৱাৰ কাৰণে আমি এইটো চেইন ৰুল এপ্লাই কৰিব লাগে সদায় সেইটো কথা বুজি পাওঁ ঠিক আছে তাৰপিছত কি আহিব এইটো চেইন ৰুল এপ্লাই হৈ গ'লে প্লাছ আহিব নেক্সট প্লাছৰ পিছত এইটো লগ এক্স একেই থাকিব এইটো লগ এক্স d/dx অফ এইটো cos x অফ যেটো ফৰ্মুলা আছে ডিফাৰেন্সিয়েশ্যন অফ cos x minus sin x সেইটো ৰিপ্লেস হ'ল তো ফাইনালি আমি ফাইনাল লাইনটো পাই গ'লো হ'ল ইয়াৰ পিছৰটো এইটো ডিফাৰেন্সিয়েশ্যন বাকি থাকিলে নহয় এইটো নেক্সট লাইনটোত চাই লওঁ আমি যেটো লাষ্ট লাইন যেটো পাইছিলোঁ সেইটো এইটো আমাৰ লাষ্টৰ লাইনটো আছিলে তো ইয়াৰ পৰা আমি কি পাম cos x by log x এইখিনিটো একেই থাকিব cos x by log x d/dx of log x to 1/x লিখিম অলৰেডি পাইছোঁ এইটো আৰু এইটো এৰেঞ্জ কৰি দিম আৰু এইটো মাইনাছ log x sin x কৰি দিলোঁ হয় তো cos x by log x এইটো cosটো ইয়ালৈ গুচি গ'ল আৰু দিয়াৰ ডিফাৰেন্সিয়েশ্যনটো 1/x so this is our final answer for the question number 3 right so এইটো হৈ গ'ল আমাৰ u to the power v যেটো টাইপ আছিলে তাৰ ডিফাৰেন্সিয়েশ্যনৰ প্যাটাৰ্নটো আৰু এটা মানে ফেমিলিয়াৰ হ'ব কাৰণে সোনকালে আৰু এটা ফেমিলিয়াৰ হ'ব কাৰণে খৰকে মানে কুইকলি কৰিব খুজিছোঁ ওকে এইটো কোৱেশ্যন নম্বৰ 6 টো লৈছোঁ ঠিক আছে এইটো চাবা এনেকুৱা প্যাটাৰ্নৰ কেইবাটাও আছে নহয় 6 7 9 11 এনেকুৱা ন তো গতিকে আমি এটা কৰিম তোমালোকে ট্ৰাই কৰিবা সেইকেইটা নোৱাৰিলে দেখা যাব এইটো x এইটো u আৰু এইটো v প্লাছ এইটো u এইটো v একে প্যাটাৰ্নৰ আছে তেতিয়াহ'লে আমি কেনেকৈ কৰিব লাগে তো তেতিয়া আমি এজিউম কৰোঁ এনেকৈ চাবাচোন দেই let y is equal to this is actually a given function ইয়াতে আমি এই ফাৰ্স্ট পাৰ্টটোক u বুলি লৈছোঁ ঠিক আছে আৰু সেকেন্ড পাৰ্টটো v বুলি লৈছোঁ এই গোটেইটোই এটোতেই u to the power v টো যেটো আছে হেটো u বুলি লৈছোঁ আৰু এটো v দুটা ফাংশন সেপাৰেটলি ললো ওকে এতিয়া তাৰ ডিফাৰেন্সিয়েশ্যনটো কেনেকুৱা হ'ব গতিকে ফাংশনটো হ'ব y = u + v হৈ গ'ল হয় না তো u + v যদি ডিফাৰেন্সিয়েট কৰোঁ তেতিয়া আমি এনেকুৱা পাম dy/dx du/dx এটো যত মানে u টো তুমি এটো লৈ থৈছো আসলে ফাৰ্স্ট পাৰ্টটো এটো হয় না সেইকাৰণে এটো এতিয়া আমি du/dx কৰিম এটোক লৈ ওকে তাৰপিছত v টো আছিল আমাৰ সেকেন্ড পাৰ্টটো এটো x to the power 1 + 1/x তো dv/dx আমি এটো ডিফাৰেন্সিয়েট কৰিম আৰু এটো ডিফাৰেন্সিয়েট কৰিম এটো কৰিবলৈ ইজি তো এনেকুৱা মানে যদি প্লাস মাইনাস এলজেব্ৰিক এক্সপ্ৰেছনত থাকি যায় তেতিয়া ডিফাৰেন্সিয়েশ্যনটো লগৰ প্ৰবলেম সেইকাৰণে অলপ কমপ্লিকেটেড হৈ যায় মানে আমাৰ যেটো ইজি ওয়ে হেতুৰ পৰা আমি আঁতৰি যোৱা হ'ব সেইকাৰণে এভাগে ভাগ কৰি লম এতিয়া এটো ডিফাৰেন্সিয়েট কৰিবলৈ u to the power v এৰ ফৰ্মুলাটো এপ্লাই কৰিম এটো কৰিম তাৰপিছত এটো বেলেগকে কৰিম দুইটা প্লাস কৰি দিম মানে এটো ফাইনালি তো that is how our problem will be solved right so let us begin এতিয়া u to the power v টো কৰিব লাগিব ফাৰ্স্ট এটো du/dx u এক্সপ্ৰেছনটো এটো আছিল তো u to the power v ফৰ্মুলাটো কি আছিল এটো u to the power v d/dx v log u ইয়াত u কোনটো এটো বেসটো v টো হৈ গ'ল এক্সপোনেন্টটো তো এক্সপোনেন্ট আৰু এটো বেস এনেকৈ মনত ৰাখিবা ঠিক আছে আহো এটো u to the power v এটো বহি গ'ল তাৰপিছত উইদিন ব্ৰেকেটত d/dx আহিব কি v মানে x আহিব হয় না d/dx ৰ লগত x আহিব এটো তাৰপিছত log to এটো আৰু নেক্সট বেস ইজ x + 1/x ৰাইট এইখিনিলৈকে ক্লিয়াৰ হৈছে এতিয়া আমাৰ u into v এটো প্ৰডাক্ট ৰুলটো এপ্লাই হ'ব প্ৰডাক্ট ৰুলটো অলৰেডি ডিসকাস কৰিছো আমি এপ্লাই কৰি গলে হ'ল এটো ফাৰ্স্ট আহিব u x আহিলে d/dx v এটো আহিলে প্লাস v আহিব এবাৰ নেক্সট v কোন আহিব log of x + 1/x এটো আহিলে into d/dx এটো v u টো আহিব d/dx of u d/dx of u to 1 এটো স্ট্রেট কাট ইজি কাৰণে ৰিপ্লেস হৈ গ'ল দে ওকে বুজি পাইছা নেক্সট আমি এটা কি কৰিব লাগিব এটো একে থাকিব এটো x dot into হৈ থাকিব d/dx of this part এটো log x ৰ ফৰ্মুলাটো এপ্লাই হ'ব এটো 1/of this আৰু আকৌ এবাৰ চেইন ৰুলত এটো ডিফাৰেন্সিয়েট হ'ব ঠিক আছে নেক্সট লাইনটো চোৱা
এটো u to the power v আমি মন ৰাখিবা এটো du by dx কৰি আছো এটো u to the power v হৈ গল নেক্সট লাইনটোত আছে আমাৰ x লগৰ এটো 1 by এটো পাৰ্ট x plus 1 by x আকৌ তাক চেইনত হেৰো ডিফাৰেন্সিয়েচন এটো কৰি দিলো তাৰপিছত পিছৰ পাৰ্টটো একে থাকিব log of x plus 1 by x ওকে ঠিক আছে নে এতিয়া এটো যেটো আছিল এটো একে থাকি গল ঠিক আছে নেক্সট ইয়াত কি হ'ব এটো x into x plus 1 by x এটো এলসিএম ললো x square plus 1 তাৰপিছত ওপৰলৈ উঠি গল এটো x square divided by x square plus 1 সোৱাচোন এটো সিম্পলিফাই কৰি লবা আৰু নিজে দেই এটো আৰু প্লাছৰ হে কথা তো ওপৰলৈ উঠি গলে মানে এটো x ৰ লগত x square হৈ যাব তাৰপিছত এটো 1 আৰু x square তাৰপিছত ইয়াৰ ডিফাৰেন্সিয়েচন to d by dx of x এটো 1 হ'ব আৰু ইয়াৰ ডিফাৰেন্সিয়েচন to d by dx of 1 by x minus 1 by x square minus 1 by x square হল plus the same result এটো তো একে থাকিব এটো চেঞ্জ নহয় ওকে এতিয়াও এটো থাৰ্ড লাইনৰটো একে থাকিলে ইয়াত আমাৰ কি হ'ব x square 1 plus x square থাকিব ইয়াত এলসিএম লম আমি x square minus 1 এটো নেক্সট লাইনত এটো একে থাকিলে x square minus 1 by x square আৰু এটো একে থাকিব এখিনি সিম্পলিফিকেশন তোমালোকে নিজৰ ইচ্ছাৰে কৰিব পাৰা যেনেকৈ ইজি পোৱা আৰু তো এটো x square কেনসেল হৈ যাব দেই বুজি পাছনে এটো কাটি দিও আৰু এটো কাটি দিও x square নহয় জানো দুটা তো 1 plus x square minus 1 x square minus 1 এটো আহিলে আৰু 1 plus x square এটো x square plus 1 এৰেঞ্জ কৰি দিয়া হল আৰু কথাটো বুজি পাছানে এটো নেক্সট এটো আহিলে এটো হৈ গল আমাৰ du by dx হ'ব নেক্সট পাৰ্টটো আছে v পাৰ্টটো হয় না এগেইন dv by dx এটো আকৌ u to the power v টো এপ্লাই কৰিম এটো ফৰ্মুলা মনত থাকিলে ৰাখিব লাগিব খালি তো u to the power v প্ৰথমতে আহিব তাৰপিছত আহিব d by dx of v log u ওকে এটো প্ৰ্যাকটিছ কৰিবা আৰু তাৰপিছত একে আহিব হেতু নেক্সট লাইনত এতিয়া ইয়াৰ ডিফাৰেন্সিয়েচন প্ৰডাক্ট ৰুল এপ্লাই কৰিম u into v তো u আহিলে এটো d by dx of log x আহিব d by dx log plus log x আহিব u টো আহিব আৰু তাৰপিছত d by dx of এটো ধৰি পাইছে না log x d by dx of এটো প্ৰডাক্ট ৰুল এপ্লাই হল এটা ডিফাৰেন্সিয়েচন অফ দিস 1 by x হ'ব এটো আৰু এটো 1 to 0 হ'ব এটো minus 1 by x square এটো মনত আছে এটো ইউজ কৰিম এতিয়া এটো as it is আহিলে এটো একে থাকিলে এটো ডিফাৰেন্সিয়েচন 1 by x log x so 1 or 2 0 পালো ইয়াৰ ডিফাৰেন্সিয়েচন minus 1 by x square এটো মনত ৰাখিবা নেক্সট লাইনত ইয়াৰ এলসিএম x plus 1 by x as it is log x 0 minus of this after simplification you will get this right then x to the power this is the same expression x plus 1 by x into x square we will get then minus x square and log x is this one so after this we will get we'll find LCM of x square right so see our final line is this one right this is question number 3 then using 1 2 3 finally dy by dx is equal to first du by dx this part and then plus dv by dx this part so that's all this is how we can solve this type of problems right eto buji paisa sage thank you